পাচলিয়ে নাই ৰুমত কিমান নাই কৰি দেখিম আৰু কলিতা চাউল শেষ গ'ল তো চাউল কিনিব লগা হৈছে পুৰা লাগি ধৰিছে দেই একদম পহু কাটা দিছে আজি গাহৰিটো মানে পুৰা গেহেৰা লোকেল দেখাই আছোঁ আপোনালোক সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই অন্য এটা ব্লগ আশা কৰোঁ আপোনালোক ভালে আছে আজি আকৌ আহিছোঁ কাৰণ আজি আকৌ গাহৰি মাংস মানে কি হ'ল বতৰটো বাহিৰত খুব ধুনীয়া ৰোমান্টিক বতৰ ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ ওপৰৰ দাদা এজন থাকে দাদা ঘৰলৈ গৈছিলে আৰু গাঁৱৰ পৰা গাহৰি মাংস লৈ আহিছে লোকেল গাহৰি চ' মোক বনাব কৈছে বনাম এতিয়া বেলেগ একো নাই একো পাচলিয়ে নাই ৰুমত কিমান নাই কৰি দেখিম আৰু একো পাচলি নাই সঁচাকৈ নাই অকল বিলাহী আছে বিলাহী আৰু নৰ্মেলি সেনেকৈ বনাই দিম আৰু নৰসিংহৰ পাত ভাবিছিলোঁ নৰসিংহ পাতো দিম নৰসিংহ পাতো নাই ওপৰত থকা বুলি ভাবিছিলোঁ নাই চ' তেনেকৈ বনাম তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ গোটেইখিনি মই যা যোগাৰ কৰি লৈছোঁ পাকঘৰটোত মানে বাচন নধৰা হৈ গৈছে পাকঘৰটো মানে সৰু হৈছে মোৰ কাৰণে বাৰু যি কি নহওক আজি গাহৰিটো মানে পুৰা গেহেৰা লোকেল দেখাই আছোঁ আপোনালোক চ' এইটো হৈছে গাহৰি মাংসটো লাইটটো জ্বলাই দিওঁ ৰ'ব চ' এইটো হৈছে গাহৰিৰ মাংসটো এই পিচকেইটা পহু কাটা দিলে একদম পহু কাটা দিছে এই সৰু সৰু পিচ বাট খাই ভাল লাগিব যিহেতুকে গাহৰিটো লোকেল গাহৰি আৰু মোক ৰাতিপুৱাই একদম খুব সোনকালে ফোন কৰি আছিলে মই ফোনটো পিক আপ কৰিব নোৱাৰিলোঁ চ' হাফ কিলো লৈ আহিছে বাট এনাফ কাৰণ মই সদায় গাহৰি খাই আছোঁ চ' মই বনাই দিব লাগে মানে চ' এতিয়া ধুনীয়াকৈ বনাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব চাহ লাষ্ট কেতিয়া খাইছিলোঁ পাহৰিলোঁ কালি খাইছোঁ ইভিনিং তাকো বাহিৰত মিঠা নিদিয়া চাহ একাপ বাকি ল'লোঁ আৰু এইফালে গৰম পানী দি পেলাই পৰ্কটো ধুই ল'ম গাহৰিটো আজি বইল নকৰোঁ গৰম পানী দিয়ে ধুই লওঁ চবখিনি ৰেডি কৰি লৈছোঁ এইফালে ৰঙা জলকীয়া কেইটামান গৰম পানীত তিয়াই থৈ দিছোঁ এম চাইজৰ বিলাহী দুটা আদা নহৰু দুটা এম চাইজৰ পিঁয়াজ আৰু এটা এল চাইজৰ আলু ধুনীয়াকৈ কাটি লৈছোঁ এতিয়া বনাব লাগে কনফিউজ হৈ গৈছোঁ কুকাৰত বনাওঁ নে মই কেৰাহীটোত বনাওঁ কেৰাহীটোতে বনাওঁ কেৰাহী কাটি দিলোঁ চাহকাপ খাই লওঁ বাহিৰত বৰষুণ দি আছে মই ভিতৰত ঘামি আছোঁ ইমান গৰম পাকঘৰটো কেৰাহীটো গৰম হৈ গৈছে এতিয়া তেল মাংসখিনি কেইপিচমান আগতে দি লওঁ লাগি ধৰিছে যে মোবাইলটো টিপি থাকোঁতে মোৰ আধা ৰেচিপি বেয়া হৈ যায় তেলটো যিমান ওলাব লাগিছিল ওলোৱা নাই ইমান ৰখি থাকিব ধৈৰ্য নাই এতিয়া গাহৰিখিনি দি দিছোঁ এক মিনিট আগলৈকে হেৰি দি আছিলে ৰ'দ দি আছিলে আৰু এতিয়া একদম পূৰা বৰষুণ এতিয়া দি দিম অলপমান নিমখ পূৰা দিছে অকণমান সময় ঢাকনখন মাৰি দিম মাংসখিনিত অলপমান মিডিয়াম ফ্লেমত ভাজি আছোঁ তেতিয়ালৈকে মই আদা নহৰুখিনি খুন্দি লওঁ তেল ওলাইছে যিমানে ভাজি থাকিম সিমানে তেল ওলাই গৈ থাকিব আৰু এতিয়া ইয়াত পিঁয়াজখিনি দি দিওঁ পিঁয়াজখিনি অলপমান গলি যোৱালৈকে ভাজিম শুকান জলকীয়াখিনি খুন্দি লওঁ পূৰা লাগি ধৰিছে দেই এতিয়া ইয়াতে দি দিছোঁ আদা নহৰুখিনি দি ভাজি থাকিম কেৰাহীটোত লাগি ধৰিছে কি হৈছে বা গম পোৱা নাই কণখন মাৰি অলপমান সময় আকৌ সিজিব দিম কি লাগি কিয় ধৰিছে মই বুজি পোৱা নাই বনাই একদম শান্তি নাই পোৱা দেই না হালধি দিছোঁ না ৰেড চিলি পাউডাৰ দিছোঁ আলু দি যা বিলাহী দি দিলোঁ চব দি দিওঁ একেলগে টাইম পাছ কৰিব সময় নাই
ৰঙা জলকীয়া দি দিছোঁ যা যি হয় হ'ব কলিতা চাউল শেষ হ'ল তো চাউল কিনিব লগা হৈছে একেবাৰে ৰাতিৰ কাৰণেও পাতি দিছোঁ জনম জনমলৈ তোৰ পিছত ঘূৰি কালাৰটোৰ কাৰণে অলপমান ৰেড চিলি পাউডাৰ কমপ্লিটলি অপশ্যনেল এক চিকুট হালধি গাহৰিটোৰ পৰা তেলটো ওলোৱা নাই হেভি দুখ ভাতটো পাতি দিলোঁ খৰিচা নিদিওঁ অলপমান খৰিচাৰ পানীকে দি দিছোঁ ফ্লেভাৰটোৰ কাৰণে অকণমান দি দিছোঁ পানীটো দিছোঁ মাংস সিজি গৈছে অলপমান পানী দিব লাগিব কাৰণ বেলেগ একো বনোৱা নাই অকল মাংস দিয়ে খাম গতিকে অলপমান গ্ৰেভি লাগিব এতিয়া গৰম পানী দি দিওঁ আলু দুপিচ কাঢ়ি থৈছিলোঁ দি দিলোঁ অলপমান ভোট জলকীয়া দি দিওঁ এতিয়া ঢাকনখন মাৰি অলপমান সময় সিজিবলৈ দিম চ' গাইজ গাহৰিত পানী ঢালি দিলোঁ এতিয়া গাহৰিখিনি হয় মানে মই সাউতকৈ গাটো ধুই আহোঁ পূৰা ঘামি অৱস্থা নাই বাহিৰত ইমানেই বৰষুণ কিন্তু ভিতৰত মই ঘামি আছোঁ তো ভাবিছোঁ গাহৰিখিনি উতলি হয় মানে মই পটককৈ গাটো ধুই আহোঁ আৰু তাৰপিছত গৰমে গৰমে খোৱাহে কথা আৰু চ' গাইজ মাংস হৈ গৈছে এতিয়া ধুনীয়াকৈ খাব লাগে এতিয়া গাহৰিটো লৈ লৈছোঁ এইফালে পিঁয়াজ লৈ লৈছোঁ আৰু এপিচ নেমু আৰু চনা চব্জি ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ আহিয়ে গ'ল কি কোনে পৰিলে এতিয়া কি ক মই বুলি ভাবিছিলোঁ এবাৰ দুখ পালা নেকি লোৱা চ' গাহৰি অনা লোকেল গাহৰি অনা মানুহজন এইজনেই হয় লোৱা ব'লা একেলগে বহি ভাতটো খাই লওঁ আজি আৰু খোৱাটো দেখাই নাথাকোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব